পৰীক্ষা কৰা হ'ল। কাক? ইয়ুবক। আত্মিক জীৱনেই হৈছে এটা পৰীক্ষা। আপুনি যেতিয়া আত্মিক জীৱনত আগবাঢ়ি যাব তেতিয়া পৰীক্ষা আহিবই। মই সুধিছোঁ, পৰীক্ষা কিয় আহে? আমাক ফেইল কৰাবলৈ নে প্ৰমোট কৰাবলৈ আহে? প্ৰিয়সকল, শিক্ষাৰ ক্ষেত্ৰত 10th ক্লাছত পৰীক্ষা কিয় হয়? আমাৰ সন্তানবিলাকক ফেইল কৰাবলৈ নে? নহয়, কলেজলৈ তেওঁলোকক প্ৰমোট কৰিবৰ বাবে। ঈশ্বৰে আমাৰ জীৱনত পৰীক্ষাবোৰক আহিবলৈ অনুমতি দিয়ে। তাৰ কাৰণ হৈছে আমি যি অৱস্থাত আছোঁ তাৰ পৰা উত্তম অৱস্থালৈ আমাক লৈ যাবৰ কাৰণে পৰীক্ষা কৰা হয়। কোনো এটা বস্তু ব্যৱহাৰ কৰাৰ আগতে আমি তাক পৰীক্ষা কৰি চাওঁ। প্ৰিয়সকল, ধৰক কোনোবাই আপোনাক মিঠাইৰ টোপোলা এটা দিছে। আপুনি চোৱা নাই তেওঁলোকে প্ৰেমেৰে দিছে, কিন্তু তাক এতিয়া খাবনে নাই আপুনি কি কৰিব? পৰীক্ষা কৰিব। কেনেকৈ? তাৰ এক্সপায়াৰী ডেট চাব। পৰীক্ষা কৰিহে খাব। যদি পৰীক্ষা কৰা নহয়, সেইটো খাবৰ বাবে উপযুক্ত নহ'ব। প্ৰিয়সকল, ঈশ্বৰে আপোনাক ব্যৱহাৰ কৰিব লাগে, আপোনাক আশীৰ্বাদ কৰিব লাগে। আপোনাৰ জীৱনক উন্নত কৰিবলৈ ইচ্ছা কৰিলে ঈশ্বৰে আপোনাক পৰীক্ষা কৰিব। ইয়ুব ধাৰ্মিক আছিল, তাত কোনো সন্দেহ নাই। পবিত্ৰ আছিল, প্ৰখ্যাত আছিল আৰু তেওঁৰ সন্তান আছিল, প্ৰাৰ্থনাশীল আছিল, কিন্তু পৰীক্ষা কৰা হৈছে। হঠাতে ছয়তানে আহি ঈশ্বৰৰ ওচৰলৈ অহাত ঈশ্বৰে তাক কৈছিল, তই ইয়ুবক চিনি পাৱনে? তেওঁ ধাৰ্মিক, সিদ্ধ। এই পৃথিৱীৰ সকলো লোকৰ মাজত তেওঁ ন্যায়বান। তেতিয়া ছয়তানে কি ক'লে জানেনে? তেওঁ কিয় ইমান ধাৰ্মিকতাৰে, ইমান সিদ্ধতাৰে চলি আছে জানেনে? তেওঁক যি লাগে সকলোবোৰ আপুনি তেওঁক দি দিছে যে। তেওঁ যিহকে বিচাৰিলে তাকে দিলে। ধন বিচৰাত আপুনি তেওঁক ধন দিলে, সম্পত্তি বিচৰাত আপুনি তেওঁক সম্পত্তি দিলে। তেওঁ সন্তান বিচাৰিলে আৰু আপুনি তেওঁক সন্তানো দিলে। আপুনি তেওঁক আত্মিকতাও দিলে, সকলোবোৰ আপুনি তেওঁক দিলে। সেইকাৰণে তেওঁ আজি আপোনাক ধন্যবাদ বুলি কৈ আছে। তেওঁ যিহকে বিচাৰিলে তাকে আপুনি দিলে কাৰণে তেওঁ ভজন গাই আছে। তেওঁ বিচৰাবিলাক আপুনি নিদিবচোন? তেওঁৰ যি আছে সকলো লৈ লওকচোন, তেওঁৰ আচল ৰূপ প্ৰকাশ পাব। এইদৰে ছয়তানে যেতিয়া সেইদিনা কৈছিল, তেতিয়া ঈশ্বৰে ক'লে, তেওঁ আশীৰ্বাদৰ বাবে মোক বিশ্বাস কৰা নাই। আশীষ দিওঁতা মোকহে বিশ্বাস কৰিলে, তাক মই তোক দেখুৱাই দিম। প্ৰিয় ভাই ভনীসকল, মন কৰিব, সাধাৰণতে আপুনি ঈশ্বৰৰ ওচৰলৈ আহিলে আপুনি কিয় আহে? কষ্ট হৈছে কাৰণে আহিছেনে? বেমাৰৰ কাৰণে আহেনে বাৰু? সন্তান নাই সেইকাৰণে আহিছেনে বাৰু? চাকৰি পোৱা নাই সেইকাৰণে আহিছেনে? আৰ্থিক সমস্যা আছে সেইকাৰণে আহিছেনে? ঋণ ধাৰত পৰি আছে সেইকাৰণে আহিছেনে? সাধাৰণতে এজন মানুহ ঈশ্বৰৰ ওচৰলৈ নিজৰ প্ৰয়োজনবোৰ পাবলৈ আহে, সেয়া কোনোপধ্যেই আত্মিকতা নহয়। কিন্তু ইয়ুব হ'লে পৰিপূৰ্ণ আছিল। মই এই কথা কিয় কৈ আছোঁ মন দি শুনিব। আমিও পৰিপূৰ্ণতালৈ আহিব লাগে। আমাৰ ঈশ্বৰজন পৰিপূৰ্ণ, সেইকাৰণে এদিন আমিও পৰিপূৰ্ণ হ'ব লাগে। প্ৰিয়সকল শুনক, এদিন মোৰ ওচৰলৈ এজন ল'ৰাক অনা হ'ল। সমস্যাটো আছিল তেওঁক দুষ্ট আত্মাই ধৰিছিল। দুষ্ট আত্মাই ধৰিলে তেওঁ বিভিন্ন ধৰণৰ আচৰণ কৰিছিল। নিজৰ মাককেই মাৰিছিল, বাপেককেই মাৰিছিল, ঘৰৰ সকলো বস্তু দলিয়াই পেলাইছিল, ঘৰৰ সকলোকে সমস্যাত পেলাইছিল। এইদৰে 12 বছৰ সেই ল'ৰাটোৱে ঘৰৰ মানুহক দুখ দি আছিল। কোনোবাই তেওঁলোকক ক'লে সতীশ কুমাৰৰ ওচৰলৈ লৈ গ'লে তেওঁ প্ৰাৰ্থনা কৰিব আৰু সেই দুষ্ট আত্মা ওলাই যাব। এইবুলি কওঁতে মোৰ ওচৰলৈ আহিল। ঠিক আছে, তেওঁলোক আহিল, কিন্তু মোৰ আশা আছিল তেওঁলোকে যাতে ঈশ্বৰক জানে, ঈশ্বৰৰ শান্তি আৰু আনন্দ তেওঁলোকে পাব লাগে। এইবুলি ভাবি কেইসপ্তাহমান মই তেওঁলোকক চাৰ্চলৈ মাতি ঈশ্বৰৰ বিষয়ে ক'বলৈ চেষ্টা কৰিলোঁ। কিন্তু সেই 4 সপ্তাহ চাৰ্চলৈ সৰ্বপ্ৰথমে কোন আহিছিল জানেনে? মাক, বাপেক আৰু এই ল'ৰাটো। সন্মুখৰ শাৰীতেই তেওঁলোক তিনিও বহিছিল। তেওঁলোকক দেখি মই বৰ সুখী হৈছিলোঁ। আৰাধনা আৰম্ভ হোৱাৰ আগতেই তেওঁলোক আহি গৈছিল, আগতেই আহি বহি থাকিছিল। ঈশ্বৰৰ প্ৰতি তেওঁলোকৰ ভক্তি দেখি, তেওঁলোকৰ শ্ৰদ্ধা দেখি কেইসপ্তাহমান যোৱাৰ পাছত প্ৰাৰ্থনা কৰিলোঁ। সেই দুষ্ট আত্মা তাৰ পৰা ওলাই গ'ল। কিন্তু আচৰিত কথা কি জানেনে? সেই দিনৰ পৰা সেই পৰিয়ালটো আজিলৈকে মই দেখা পোৱা নাই। কাৰণ কওকচোন, আচলতে তেওঁলোকক ঈশ্বৰৰ প্ৰয়োজন নাছিল। তেওঁলোকক আশীৰ্বাদ কৰোঁতা ঈশ্বৰজনক তেওঁলোকক নালাগে, আশীৰ্বাদহে লাগে। তেওঁলোক ঈশ্বৰৰ ওচৰলৈ ঈশ্বৰৰ কাৰণে অহা নাছিল, কিন্তু ঈশ্বৰে দিয়া আশীৰ্বাদবোৰৰ কাৰণে
ঈশ্বৰৰ ওচৰলৈ আহিল। এয়া পৰিপূৰ্ণতা নহয়। আমাৰ মাজৰ বহুতেই ঈশ্বৰৰ ওচৰলৈ আহি কয়, আমাৰ ল'ৰাটোৰ বিয়া হোৱা নাই, আমাৰ ছোৱালীজনীৰ বিয়া হোৱা নাই, এই বুলি আপুনি প্ৰাৰ্থনা কৰে। উপবাসে থাকি প্ৰাৰ্থনা কৰিলে বিয়া হোৱা নাই, বছৰ বাগৰি গৈ আছে, বিয়া হোৱা নাই, তেতিয়া আপোনাৰ মুখৰ পৰা কি ওলাব জানেনে? আপুনি কেনেকুৱা ঈশ্বৰ, প্ৰাৰ্থনা শুনা নাই। যিমান প্ৰাৰ্থনা কৰিলেও উত্তৰ নিদিয়ে, যিমান চকু পানী টুকিলেও উত্তৰ দিয়া নাই। ক'ত আছে আপুনি? এই বুলি কয়। তাৰমানে আপুনি আশীৰ্বাদৰ কাৰণেহে ঈশ্বৰক ব্যৱহাৰ কৰিছে, আপুনি ঈশ্বৰৰ সৈতে সম্বন্ধ স্থাপন কৰা নাই। আৰু কিছুমান লোকে সন্তান নহ'লে ঈশ্বৰৰ উপস্থিতিলৈ আহি প্ৰাৰ্থনা কৰে, আৰু যদি অলপ পলম হৈ যায় তেওঁলোকে ঈশ্বৰক এৰি দিয়ে। এয়া আত্মিকতা নহয়। ইয়োবৰ বিষয়ে শয়তানে কৈছে, সকলো দিছে কাৰণে ভজন গাই আছে, লৈ লওকচোন, আচল ৰূপ প্ৰকাশ পাব। ঈশ্বৰে ক'লে, ইয়োব তেনেকুৱা নহয়, লাগিলে চাই ল। এজন মানুহ দৌৰি আহিল, আহি আমাৰ ওপৰত শত্ৰুৱে আক্ৰমণ কৰি মেৰ চাগ আৰু উটবোৰ লৈ গুচি গ'ল। আৰু এজন আহিল, আমাৰ ওপৰত আৰু কিছুমান শত্ৰুৱে আক্ৰমণ কৰিলে, আমাৰ গৰু গাই সকলোবোৰ লৈ গুচি গ'ল। আৰু এজন ব্যক্তি আহিল, আপোনাৰ সন্তানে ভোজ খাই আছিল, এটা ভয়ানক ধুমুহা আহিল, তেওঁলোক যিটো ঘৰত বহি আছিল তেওঁলোকৰ ওপৰত পৰি গ'ল, আপোনাৰ সন্তানকেইটা মৰিল। একেদিনাই ইয়োবে নিজৰ সকলোবোৰ হেৰুৱাই পেলালে, সকলো হেৰুৱালে। এইদৰে সকলোবোৰ হেৰুৱাৰ পাছত ইয়োবে কি ক'লে জানেনে? জিহুৱাই দিছিল আৰু জিহুৱাই লৈ গ'ল, তেওঁৰ মহিমা হওক পৰিপূৰ্ণতা। আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ পালেহে কেৱল ভজন গালে নহ'ব। আপুনি যি খুজিলে, আপুনি যি বিচাৰিলে তাক ঈশ্বৰে দি দিলে, ঈশ্বৰ আপোনাক ধন্যবাদ বুলি ক'লে নহ'ব। কেতিয়াবা আপুনি প্ৰাৰ্থনাৰ উত্তৰ নাপালেও, কেতিয়াবা আপোনাৰ কষ্ট দূৰ নহ'লেও, কেতিয়াবা আপোনাৰ চকু পানী মোচা নগ'লেও, কেতিয়াবা আপোনাৰ বেমাৰ দূৰ নহ'লেও, কেতিয়াবা আপুনি চাকৰি পাওঁতে পলম হ'লেও, প্ৰমোচন পাওঁতে পলম হ'লেও, আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ পাওঁতে পলম হ'লেও, তেতিয়া আপোনাৰ আচল আত্মিকতা প্ৰকাশ পায়। এগৰাকী মাকে মোৰ ওচৰলৈ আহি ক'লে, বোপা, মোৰ ছোৱালীৰ কাৰণে প্ৰাৰ্থনা কৰক। কি কাৰণে? বোপা, তেওঁ বৰ ভালদৰে চাৰ্চলৈ আহিছিল, মোতকৈ আগতে প্ৰস্তুত হৈছিল, বৌলা মা বুলি কৈ চাৰ্চলৈ আনিছিল, কিন্তু এতিয়া চাৰ্চলৈ নাহে। কিয় নাহে? 10th ক্লাছ ফেইল কৰিলে। 10th ক্লাছ ফেইল হোৱা আৰু চাৰ্চলৈ নহাৰ মাজত কি সম্বন্ধ কওক? মোৰ ছোৱালীয়ে কৈছে, ঈশ্বৰেই মোক ফেইল কৰাই দিলে। কোনে ফেইল কৰালে? ঈশ্বৰে ফেইল কৰালে। মোৰ প্ৰাৰ্থনাবোৰৰ কি হ'ল? মই বিশ্বাসেৰে চাৰ্চলৈ আহিলোঁ। কি কাৰণে চাৰ্চলৈ আহিলোঁ? এক্সামত ভাল নম্বৰ পাবৰ কাৰণে। সৰু ল'ৰা ছোৱালীবিলাকৰ স্বভাৱৰ কথা কওঁনে? আমাৰ ঘৰলৈ যদি কোনোবা আলহী আহিল, আমাৰ ঘৰত সন্তান আছে, সেইকাৰণে অহা আলহীসকলে তেওঁলোকৰ বাবে কিবা মিঠাই, টফি বা কিবা বিস্কুট পেকেট লৈ আহে। এইদৰে আনিলে সেই মিঠাইৰ টোপোলাটো দেখি আমাৰ সন্তানবিলাকে কি কৰে? আংকল বুলি কৈ খৰখেদাকৈ গৈ সাৱটি ধৰে, আংকলৰ কোলাত উঠি বহে। সি কেতিয়ালৈকে আংকলৰ কোলাত থাকিব কওক? যেতিয়ালৈকে সেই মিঠাইৰ টোপোলাটো তাক দি নিদিয়ে। সেই মিঠাইৰ টোপোলাটো ল'ৰাটোৰ হাতলৈ যেনিবা আহি গ'ল, সেই কোলাত আৰু থাকিবনে? কোলাত আৰু থাকিবনে? সেই সময়লৈকে সি জোৰকৈ ধৰি থাকিছিল, কথা পাতি আছিল, আৰু তাৰ নজৰ ক'ত আছিল? সেই মিঠাইখিনিৰ ওপৰত। যেতিয়াই সেই মিঠাইৰ টোপোলাটো লৈ লোৱা বোপা বুলি দি দিয়ে, তাৰ হাতলৈ অহাৰ লগে লগে সি এনেকৈ কি কৰে? সেই আংকলৰ কোলাৰ পৰা সি বাহিৰ ওলাই আহে। বাস্তৱিকতে সেই ল'ৰাটোক কি প্ৰয়োজন আছিল? সেই আংকলজনৰ মৰম নে আংকলে আনা পেকেট? কওকচোন কি? পেকেট। আংকলৰ পেকেটটোহে লাগে তাক। প্ৰিয়সকল, প্ৰায়ে আমাৰ ল'ৰা ছোৱালীয়ে টকা বিচাৰিলে আমি কি কৰোঁ? আমি তাক পইচা দিবৰ কাৰণে আমি নিজৰ হাতৰ মুঠিত 5 টকীয়া মুদ্ৰা ৰাখোঁ। তেতিয়া সি আহে, আপোনাৰ কোলাত বহি আপোনাৰ মুঠিত যি 5 টকা আছে তাক ল'বলৈ চেষ্টা কৰে। আপোনাৰ কোলাত বহি আপোনাৰ হাতৰ মুঠিটো খুলিবলৈ চেষ্টা কৰি থাকে। যেতিয়ালৈকে আপুনি সেই 5 টকাৰ মুদ্ৰাটো তাক দি নিদিয়ে, তেতিয়ালৈকে সি ক'ত বহি থাকে? আপোনাৰ কোলাতেই বহি থাকে, আপোনাৰ সৈতে কথা পাতি থাকে আৰু আপোনাৰ হাতৰ মুঠিটো খুলিবলৈ চেষ্টা কৰি থাকে। আপুনি নিজৰ হাতৰ মুঠিটো খোলাৰ লগে লগে 5 টকাৰ মুদ্ৰাটো তাৰ হাতলৈ যোৱাৰ লগে লগে সি বহি থাকিবনে? পোনে পোনে গুচি যাব। সেই স্বভাৱটো হৈছে সৰু ল'ৰা ছোৱালীৰ স্বভাৱ। আজি আমাৰ মাজৰ বহুতৰে এনেকুৱা স্বভাৱ আছে। প্ৰিয়সকল, 10জন কুষ্ঠৰোগী প্ৰভু যীশুৰ ওচৰলৈ আহিছিল। তেওঁলোক তালৈ কিয় আহিছিল? কুষ্ঠৰোগী আছিল। সেইকাৰণে আহি কি ক'লে? যীশু, আমি কুষ্ঠৰোগী, সকলোৱে আমাক ঘৃণা কৰে।
মানুহৰ মাজত আমি থাকিব পৰা নাই, আমাৰ পৰিয়ালে আমাক উলিয়াই দিলে, আমাক কৃপা কৰক বুলি কওঁতে যীশুখ্ৰীষ্টে ক'লে, তোমালোক মোৰ ওচৰলৈ আহিছা নহয়, ঠিক আছে, উভতি যোৱা। তোমালোকে গৈ নিজকে পুৰোহিতক দেখুওৱাগৈ। যদি কাৰোবাৰ শৰীৰত দাগ থাকে বা কুষ্ঠৰোগ থাকে তেন্তে পুৰোহিতক গৈ দেখুৱাব লাগে। যদি কুষ্ঠৰোগৰ পৰা শুচি হৈ গৈছে তেন্তে পুৰোহিতক গৈ দেখুৱাব লাগে। যীশুৱে ক'লে, পুৰোহিতক দেখুওৱাগৈ। তেওঁলোক যেতিয়া আনন্দেৰে যাবলৈ ধৰিলে তেতিয়াই তেওঁলোক কুষ্ঠৰ পৰা শুচি হ'ল, সুস্থ হ'ল। 10 জনৰ ভিতৰত কিমানজন ঘূৰি আহিল কওকচোন? কেৱল এজন ব্যক্তি ঘূৰি আহিল। বাকী 9 জন কিয় নাহিল? তেওঁলোক ঘূৰি নহাৰ কাৰণ হৈছে তেওঁলোকক কেৱল সুস্থতাৰ প্ৰয়োজন আছিল। সুস্থ কৰোঁতা ঈশ্বৰজনক নালাগে। প্ৰিয় ভাই ভনীসকল, আমি যীশুখ্ৰীষ্টৰ ওচৰলৈ এইকাৰণে অহা নাই যে আমাৰ প্ৰয়োজনবোৰ তেওঁ পূৰণ কৰিব লাগে। আচলতে যীশুখ্ৰীষ্টে আমাৰ বাবে কি কৰিলে তাক যদি আমি বুজি পাই যাওঁ তেতিয়া প্ৰভুৱে আমাক উত্তৰ দিয়কেই বা নিদিয়ক, আমাৰ কষ্ট দূৰ কৰিলেও নকৰিলেও, চাকৰি দিলেও বা নিদিলেও, সন্তান দিলেও বা নিদিলেও, গোটেই জীৱন কৃতজ্ঞ হৈ থাকিম। তাৰ কাৰণ হৈছে তেওঁ নিজৰ প্ৰাণকেই আমাৰ বাবে দি দিলে। সেইকাৰণে প্ৰভুৰ বলিদানতকৈ, প্ৰভুৰ উচৰ্গাতকৈ আপুনি বিচৰাবোৰৰ মাজত একোৱেই মহান নহয়। অনুগ্ৰহ কৰি মন কৰিব, সোণ ব্যৱহাৰ কৰিবলৈ হ'লে সোণখিনি পৰীক্ষা কৰি চাব লাগিব। ঈশ্বৰে আপোনাক মোক ব্যৱহাৰ কৰিবলৈ হ'লে, আপোনাক মোক উন্নত কৰিবলৈ, আপোনাক মোক আশীৰ্বাদ কৰিবলৈ বিচাৰিলে তেওঁ পৰীক্ষা কৰি চাব। আচলতে আপোনাক আশীৰ্বাদ লাগে নে আশীৰ্বাদ দিওঁতা ঈশ্বৰজন? যেতিয়া আপোনাৰ জীৱন আশীৰ্বাদ দিওঁতা ঈশ্বৰৰ সৈতে সম্বন্ধত থাকিব আপুনি কেতিয়াও নাহাৰিব। ইয়োবৰ জীৱনত সেয়াই হ'ল। নিজৰ ল'ৰাকেইটাক হেৰুৱালে, ছোৱালীকেইজনীক হেৰুৱালে, সম্পত্তি হেৰুৱালে, সকলোবোৰ হেৰুৱালে। তেওঁ কি ক'লে জানেনে? ঈশ্বৰে দিলে, ঈশ্বৰে নিলে। তেওঁৰ নামৰ প্ৰশংসা হওক, তেওঁৰ মহিমা হওক। তেওঁ ঈশ্বৰক নেৰিলে। তেওঁৰ জীৱনত ইমান ডাঙৰ হানি হোৱা স্বত্তেও, কষ্ট আহিল, দুখ আহিল, কিন্তু তেওঁ ঈশ্বৰৰ পৰা দূৰ নহ'ল। তেওঁৰ জীৱনলৈ যেতিয়া এনেকুৱা সমস্যা আহিল যিবোৰৰ কথা তেওঁ কাকো ক'ব নোৱাৰে, তেতিয়া তেওঁ ক'লৈ গ'ল জানেনে? পোনে পোনে ঈশ্বৰৰ ওচৰলৈ গ'ল। কি কাৰণে? ঈশ্বৰৰ বাহিৰে মোক কোনেও শান্তি দিব নোৱাৰে। ঈশ্বৰৰ বাহিৰে আন কোনেও মোক বুজি পাব নোৱাৰে। প্ৰিয় ভাই ভনীসকল, আমাৰ জীৱনত আমি বিচৰাবোৰ নাপালেও, যি বিচাৰিলোঁ সেয়া আমি নাপালেও, নিৰাশা আৰু হতাশাই আমাক চানি ধৰিলেও, যিয়ে আমাক বুজি পাব পাৰে, যিয়ে আমাক আশীৰ্বাদ কৰিব পাৰে, চম্ভালিব পাৰে, যিজনে আমাক সৃষ্টি কৰিলে, কেৱল সেই ঈশ্বৰে। সেই ঈশ্বৰজনৰ পৰা আপুনি দূৰ নহ'ব। ইয়োবে সকলোবোৰ হেৰুৱালে, কিন্তু ঈশ্বৰক তেওঁ হেৰুওৱা নাছিল। তাকে দেখি শয়তানে কি কৈছিল জানেনে? আপুনি তেওঁক সুস্বাস্থ্য দিছে নহয়, সুস্বাস্থ্যই হৈছে সকলোতকৈ ডাঙৰ ধন। সুস্বাস্থ্য দিছে, সেইকাৰণে তেওঁ আনন্দিত হৈ আছে। সুস্বাস্থ্যও তেওঁৰ পৰা লৈ লওক, তেতিয়া তেওঁৰ আচল প্ৰকৃত ভক্তি প্ৰকাশ পাব। ঈশ্বৰে অনুমতি দিলে, তেওঁৰ প্ৰাণ হ'লে নচুবা বুলি ক'লে। শয়তানে ইয়োবৰ গোটেই শৰীৰটো খহুৰে ভৰাই পেলালে। অৱশেষত নিজৰ শৰীৰৰ সেই দুখ সহ্য কৰিব নোৱাৰি এডোখৰ খোলা লৈ গা চুচিবলৈ ধৰিলে। ছাইৰ ওপৰত বহি সকলো গুচি গ'ল। সকলো মানুহ গুচি গ'ল। সুস্বাস্থ্য গুচি গ'ল। সম্পত্তি গুচি গ'ল। এতিয়া জীয়াই থকাৰ আৰু কোনো আশা নাছিল। তেওঁৰ পত্নীয়ে আহি তেওঁক কৈছিল, ঈশ্বৰক নিন্দা কৰি মৰি যোৱা। ইয়োবে এঠাইত কৈছে, মোৰ উশাহ নিশাহলৈ মোৰ পত্নীয়ে ঘৃণা কৰিছে, মৰি যাবলৈ কৈছে। ইয়োবে নিজৰ সকলোবোৰ হেৰুৱালে, কিন্তু সেই সময়ত তেওঁ কি ক'লে জানেনে? আমি ঈশ্বৰৰ পৰা কেৱল মংগলহে আশা কৰিম নেকি? অমংগল জানো আশা নকৰিম? মূৰ্খ স্ত্ৰীৰ দৰে কথা কৈছা। ঈশ্বৰে আমাক আশীৰ্বাদ কৰিলে, আশীৰ্বাদ আমি ভোগ কৰিলোঁ। এতিয়া ঈশ্বৰে কষ্টক আহিবলৈ অনুমতি দিছে, সেই কষ্টও আমি ভোগ কৰিব লাগিব। প্ৰিয় ভাই ভনীসকল, কষ্টৰ মাজেৰে, দুখৰ মাজেৰে আপুনি গৈ আছে নেকি? আৰ্থিক অনাটন, বেমাৰ আজাৰৰ মাজেৰে আপুনি গৈ আছে নেকি? ঈশ্বৰক প্ৰশ্ন নকৰিব, তেওঁক নিন্দা নকৰিব। বাইবেলে কৈছে এই সকলোবোৰ হোৱাৰ পাছতো ইয়োবে নিজৰ মুখৰ কথাৰেও কোনো পাপ নকৰিলে। কাৰণ জানেনে? তেওঁ পৰিপূৰ্ণ আছিল। কি? পৰিপূৰ্ণ। আশীৰ্বাদৰ কাৰণেহে ঈশ্বৰক বিশ্বাস কৰা নাছিল।
প্ৰিয়সকল, আজি আমাৰ জীৱনত ঈশ্বৰক কেৱল আশীৰ্বাদৰ কাৰণে বিশ্বাস কৰিব নালাগে, আমাৰ ইচ্ছাবোৰ পূৰ্ণ কৰিবলৈ, আমাৰ ইচ্ছা পূৰ্ণ কৰিবলৈ নহয়। এই জীৱন স্থায়ী নহয়, কেৱল 70 বা 80 বছৰ, কিন্তু তাৰ পাছৰ জীৱনটো হৈছে অনন্তকলীয়া। তাৰ পাছৰ জীৱনটো হ'লে অতি বহুমূলীয়া। ঈশ্বৰৰ ৰাজ্যত অনন্ত কাললৈকে থাকিবলগীয়া সেই জীৱনৰ বাবে যত্ন কৰিব লাগে। প্ৰিয়সকল, তাৰ পাছত ইয়োবৰ বন্ধুসকলে আহি তেওঁক সমালোচনা কৰিবলৈ ধৰিলে। তুমি পাপী মানুহ, তুমি কিবা পাপ কাম কৰিছা, তোমাৰ পাপৰ কাৰণে ঈশ্বৰে তোমাক দণ্ড দিছে, সেইকাৰণে তোমাৰ সন্তানবিলাক মৰি গ'ল। এইদৰে বহুতো নিন্দা। এই সকলোৰে মাজত ইয়োবে নিজৰ মুখৰ এটা শব্দৰেও পাপ নকৰিলে। প্ৰিয়সকল, এবাৰ মোৰ দাঁত বিষাই আছিল, সহ্য কৰিব নোৱাৰিছিলোঁ। কি কৈছিলোঁ জানেনে? আপুনি আছেনে? কাক প্ৰিয়সকল? ঈশ্বৰৰ অস্তিত্বকেই প্ৰশ্ন কৰিলোঁ। আচলতে আপুনি আছেনে? বিষ সহ্য কৰিব নোৱাৰি, এয়া হৈছে আমাৰ বিশ্বাস। প্ৰিয়সকল, ইয়োবে বহুত দুখ আৰু কষ্টৰ মাজেৰে গ'ল। তাৰ পাছত ইয়োবে কি কৰিলে জানেনে? তেওঁক কথা কৈ কষ্ট দিয়া, তেওঁক বিৰোধ কৰা লোকসকলৰ কাৰণে প্ৰাৰ্থনা কৰিলে। প্ৰভু, এওঁলোকে অজানিতে মোৰ সমালোচনা কৰি আছে প্ৰভু। এই বুলি কৈ তেওঁৰ যিসকলে সমালোচনা কৰিছিল তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিলে। পৰীক্ষা সমাপ্ত হৈ গ'ল, প্ৰতিফল আহি গ'ল। ইয়োবে যি হেৰুৱালে তাৰ প্ৰতিফল স্বৰূপে ঈশ্বৰে কি কৰিলে? দুগুণ আশীৰ্বাদবোৰ প্ৰদান কৰিলে। কিয় জানেনে? ইয়োবে আশীৰ্বাদৰ কাৰণে ঈশ্বৰৰ ওচৰলৈ অহা নাছিল, আশীৰ্বাদ দিওঁতা ঈশ্বৰৰ কাৰণে আহিছিল। আজি আমি আশীৰ্বাদৰ কাৰণে অহা লোকসকলৰ মাজৰ পৰা আশীৰ্বাদ দিওঁতা ঈশ্বৰৰ সৈতে এক সবল সম্বন্ধ স্থাপন কৰিলে আমাৰ জীৱনত বহুত হ'ব। আজি এনেকুৱা আত্মিক সম্বন্ধ ঈশ্বৰে বিচাৰে, আমাৰ সৈতে স্থাপন কৰিব বিচাৰে। প্ৰিয়সকল, ইয়োবে যি হেৰুৱাইছিল তেওঁ সকলোবোৰ উভতাই পালে। তেওঁক পৰীক্ষা কৰা হ'ল। আজি আমাৰ মাজত কোনোবা আছেনে যাৰ পৰীক্ষা চলি আছে? তেন্তে সাহেৰে থাকক, সেই পৰীক্ষা কেৱল কিছুদিনৰ বাবেহে আহিছে। যোচেফক পৰীক্ষা কৰা হ'ল। তেওঁৰ ককায়েকহঁতেই তেওঁক হিংসা কৰিলে, তেওঁৰ ককায়েকহঁতেই তেওঁক বেচি দিলে। তেওঁ ধাৰ্মিক আছিল, মিছা অপবাদ দি তেওঁক বন্দীশালত সুমুৱাই থোৱা হ'ল। 13 বছৰ কাল তেওঁক পৰীক্ষা কৰা হ'ল। তেওঁৰ জীৱনত শান্তি নাছিল, আনন্দ নাছিল। তেওঁৰ জীৱনত প্ৰতিদিনে নিৰাশজনক অৱস্থা যোচেফে অভিজ্ঞতা কৰিলে। কিন্তু শুনক, তেওঁক যেতিয়া পৰীক্ষা কৰা হ'ল, সেই পৰীক্ষাত যোচেফ জয়যুক্ত হ'ল। তাৰ পাছত কি হ'ল? 13 বছৰৰ পাছত যিখন দেশত তেওঁ দাস আৰু চাকৰ হিচাপে কাম কৰিছিল, পাপ নকৰা স্বত্তেও অন্যায়েৰে তেওঁ বন্দীশালত শাস্তি পালে, সেই দেশতেই যোচেফ কি হ'ল জানেনে? ঈশ্বৰে তেওঁক সেই দেশৰ প্ৰধানমন্ত্ৰী পাতিলে। আপুনি কষ্টৰ মাজেৰে গৈ আছেনে? দুখ সমস্যাৰ মাজেৰে গৈ আছেনে? আৰ্থিক সমস্যাৰ মাজেৰে গৈ আছেনে? আপুনি জটিল বেমাৰৰ মাজেৰে গৈ আছেনে বাৰু? আপোনাৰ অপমান হৈ আছে, আপোনাক নিন্দা কৰা হৈ আছে, আপোনাক অন্যায় কৰা হৈছে, আপুনি প্ৰাৰ্থনা কৰিলেও উত্তৰ পোৱা নাই, এইদৰে ভাবিছেনে? আপুনি নিৰাশ নহ'ব। ঈশ্বৰে আপোনাক পৰীক্ষা কৰি আছে। এই সময় ঈশ্বৰে পৰীক্ষাৰ বাবে নিৰূপণ কৰিছে। শীঘ্ৰেই আপোনাৰ জীৱনলৈ ভাল দিন আহিবলগীয়া আছে। ঈশ্বৰে আপোনাক কৃপা কৰিবলৈ আছে। আপোনাৰ কষ্ট দূৰ কৰি আপোনাৰ চকুপানীবোৰ মুচি সহায় কৰিবলৈ গৈ আছে। 13 বছৰলৈকে ঈশ্বৰে যোচেফক পৰীক্ষা কৰিলে। যেতিয়া তেওঁৰ বয়স 30 বছৰ হ'ল, তেতিয়া ঈশ্বৰে তেওঁক মিছৰৰ প্ৰধানমন্ত্ৰী পাতিলে। প্ৰিয়সকল, প্ৰায় 13 বছৰ কাল দাউদকো পৰীক্ষা কৰা হ'ল। ৰজা হিচাপে তেওঁক অভিষেক কৰাৰ পাছতো তেওঁ অৰণ্যত পলাই ফুৰিব লগা হ'ল। দুখ পালে। তেওঁ এমুঠি আহাৰৰ কাৰণেও কষ্ট পাব লগা হ'ল। 10ৰ পৰা 13 বছৰলৈকে পৰীক্ষা কৰাৰ সময় সম্পূৰ্ণ হোৱাৰ পাছত ঈশ্বৰে দাউদক কি কৰিলে? দেশত শাসন কৰোঁতা ৰজা পাতিলে। প্ৰিয়সকল, ইয়োব পবিত্ৰ আছিল, প্ৰসিদ্ধ ব্যক্তি আছিল, তেওঁৰ সতি সন্ততি আছিল, তেওঁ প্ৰাৰ্থনাশীল আছিল। তেওঁক পৰীক্ষা কৰা হ'ল, কিন্তু তেওঁ প্ৰতিফলো দেখিলে। কি আছিল সেই প্ৰতিফল? দুগুণ আশীৰ্বাদ। আপুনি পবিত্ৰভাৱে চলিলে, প্ৰভুৰ আশীৰ্বাদৰ অভিজ্ঞতা পালে। নিজৰ সন্তানসকলক প্ৰেমেৰে প্ৰাৰ্থনাৰে যত্ন লওক। পৰীক্ষা আহিব, ঈশ্বৰক নেৰিব, দূৰ হৈ নাযাব।
প্ৰতিফল পাবলৈ আছে। সেই প্ৰতিফলবোৰ আপোনাৰ জীৱনলৈ ভবাতকৈও অধিক আশীৰ্বাদবোৰৰ অভিজ্ঞতা যাতে আপুনি লাভ কৰিব। বিশ্বাস কৰাসকলে মোৰ সৈতে একেলগে প্ৰাৰ্থনা কৰিব। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, অতি পোনপটীয়া আৰু স্পষ্টকৈ আপুনি আমাক কথা ক'লে। যিসকল আপোনাৰ সন্তান তেওঁলোকে পবিত্ৰতাৰে পৰিৱৰ্তিত হৈ সন্তানসকলক প্ৰেমেৰে প্ৰাৰ্থনাৰে সৈতে কেনেকৈ যত্ন ল'ব লাগে, পৰীক্ষা আহিলে আঁতৰি নোযোৱাকৈ কেনেকৈ পিতৃ আপোনাৰ দৃষ্টিত সিদ্ধতাৰে চলিব লাগে, আত্মিকতাৰে চলিব লাগে আৰু দুগুণ আশীৰ্বাদ কেনেকৈ পাব লাগে, সেই বহুমূলীয়া বাৰ্তা দিয়াৰ বাবে আপোনাক ধন্যবাদ। পিতৃ, আজি আমাৰ মাজত কোনোবাই কষ্টৰ মাজেৰে যদি গৈ আছে, বেমাৰৰ মাজেৰে যদি গৈ আছে, আৰ্থিক সমস্যাই জীৱনক ব্যাকুল কৰি পেলাইছে, অন্যায় কৰা হৈছে, নিন্দা কৰা হৈছে, জীৱনত আশীৰ্বাদ দেখিবলৈ পোৱা নাই। পিতৃ, এই সকলোৰে মাজত সন্তানৰ যত্ন লওঁতা ঈশ্বৰ আপুনি। এওঁলোক পৰীক্ষাৰ মাজত আছে কাৰণে আপুনি মনে মনে আছে। এয়া কেৱল অলপ সময়ৰ কাৰণেহে হয়। শীঘ্ৰেই নিজ সন্তানক দৰ্শন দিব আপুনি। যাচনাতকৈ অধিক বুদ্ধিৰ অতিৰিক্ত উপচি পৰা আশীৰ্বাদ আপুনি নিজৰ সন্তানক দিব। আজি বিশ্বাসেৰে সৈতে যিমান লোকে প্ৰাৰ্থনা কৰি আছে, প্ৰত্যেককে আশীৰ্বাদ দিয়ক পিতৃ। আপুনি সকলোৰে ঈশ্বৰ, সকলোৰে প্ৰভু, সকলোকে সমানে প্ৰেম কৰে। সেইকাৰণে আপোনাৰ প্ৰেম, আপোনাৰ ক্ষমা, আপোনাৰ আনন্দ, আপোনাৰ সন্তুষ্টি প্ৰত্যেকে অনুভৱ কৰিবলৈ সহায় কৰক। যীশুৰ নামত মাগিছোঁ পিতৃ। আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।